হয়, আপুনি জানি আচৰিত হ'ব। শিৱসাগৰত আছে 200 বছৰীয়া অসমীয়া জলপান প্ৰতিষ্ঠান। 200 ওচৰা-ওচৰি বুলি ক'ব গ'লে আমাৰ 7 জেনেৰেশ্যন 6 জেনেৰেশ্যন 7 জেনেৰেশ্যন আমাৰ চলি আছে। বিগত প্ৰায় 200 বছৰ ধৰি প্ৰতিষ্ঠানখনৰ 7টাকৈ প্ৰজন্মই বিক্ৰী কৰি আহিছে চিৰা দৈ, গুৰ গাখীৰ আৰু পিঠা। দিচাং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল দিচাংমুখত অৱস্থিত এই প্ৰতিষ্ঠানখন। আৰু দৈ চিৰাটো 25 টকা। ক্ৰীম আপুনি এক্সট্ৰাকে যদি ল'ব বিচাৰে সেইটো হ'ল আপোনাৰ 560 টকা কেজি আছে আৰু দৈটো 160 টকা। 50 টকা বাটি ক্ৰীমটো আৰু দৈটো 15 টকা। দৈ চিৰা কেনেকৈ? 25 টকা দৈ চিৰাটো। জলপান জনপ্ৰিয় প্ৰতিষ্ঠানখনৰ নাম গুপ্তা হোটেল। প্ৰথম অৱস্থাত এই প্ৰতিষ্ঠানখন আছিল দিচাংমুখৰ চাপৰিত। সেই সময়ত ব্ৰহ্মপুত্ৰ পাৰ হৈ দিচাংমুখলৈ অহা মাজুলীৰ সত্ৰাধিকাৰ তথা ধৰ্মগুৰুসকলে হোটেলখনত চিৰা দৈ জলপান ৰাখিবলৈ অনুৰোধ কৰিছিল। আৰম্ভ হোৱাৰ দিনৰে পৰা আজি পৰ্যন্ত জলপান বিক্ৰী কৰা প্ৰক্ৰিয়া গুপ্তা হোটেলত আজিও অব্যাহত। গুপ্তা হোটেলৰ ষষ্ঠ প্ৰজন্মৰ বৰ্তমানৰ জীৱিত সন্তান অনিল গুপ্তাই সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিলে গুপ্তা হোটেলৰ অতীত আৰু বৰ্তমান। আইতাই কোৱা মতে কৈছে বোলে আপোনালোকৰ দেওসকলে আমাৰতো বনোৱা হিচাপে আপোনালোকে নাখায়, গতিকে আমি কিনো ব্যৱস্থা কৰিম আপোনালোকৰ কাৰণে। গতিকে এতিয়া তেওঁলোকেহে বাদ দিলে। একচুৱেলি সঁচা ক'বলৈ গ'লে ইয়াতে দৈ আছে, আপোনাৰ চিৰা আছে, আপোনালোকৰ কলগছ আছে, ধুনীয়াখন কলগছ আছে। আপুনি পৰিপাটিকৈ ধুনীয়াকৈ আমাক এটা জেগা মুকলিকৈ দিয়ক আৰু মাটিৰ লগত সম্পৰ্ক থকা আমাৰ প্লেচ এটা বনাই দিয়ক আপুনি জেগা টুকুৰা, তাতে আমি জিৰাম আৰু তাতে আমি খাম। সেই তেনেকৈয়ে কৰি পিনে কলপাতত তেওঁলোকৰ দিয়া ব্যৱস্থা কৰা হ'ল। লখিমপুৰ ছাইডৰ পৰা ধৰি লওক এতিয়া ঢকুৱাখানাৰ পৰা যিসকল আহে তেওঁলোকো আহি পিনে তাতে ৰখি পিনে দেখিলে দেওহঁতক খোৱা ক'লে বোলে আমাৰ মহাজন আমাৰ কাৰণে ব্যৱস্থা এটা কৰক, কিবা এটা খোৱা। সেই সময়টোতে খোৱা ব্যৱস্থাটো তেওঁলোকৰ কাৰণে এটা কৰি দিয়া হ'ল। যিহেতু তেওঁলোকৰ কাৰণেও সেই জলপান চিৰাটো কৰা হ'ল, কিন্তু তেতিয়া পিতলৰ থালিত আৰু পিতলৰ কাঁহী বাতি মানে এইবিলাকৰ গিলাচ এইবিলাক আনি পিনে দিলে আৰু তেওঁলোকে নিজে খাই নিজে তাতে থৈ ধুই পিনে তেওঁ গুচি যায়। উল্লেখ্য যে সময়ৰ লগে লগে দিচাংমুখত ব্যৱসায় বাণিজ্য হ্ৰাস পাব ধৰিছে। তদুপৰি দিচাংমুখৰ গুপ্তা হোটেলত পূৰ্বতকৈ গ্ৰাহকৰ সংখ্যা হ্ৰাস পাইছে। কিন্তু অসমীয়াৰ অতি আপোন চিৰা দৈ জলপানে দেশ বিদেশ ব্যাপী জনপ্ৰিয় হ'ব। উদাহৰণ এটা দশক পুৰণি গুপ্তা হোটেলে দাঙি ধৰিছে। অসমৰ নতুন প্ৰজন্মই এই চিন্তাক ন ৰূপ দিব বুলি আশাবাদী ৰাজ্যখনৰ বৌদ্ধিক মহল। আমাৰ দেউতাই প্ৰায় 40 বছৰ ওপৰ ইয়াত ঘাট চলাইছিলে, টেকেলি ফুটা মাকুমাৰ ঘাট বুলি কয়। তেতিয়াৰ আমি ক্লাছ 5-6ৰ পৰাই, কাৰণ বহুত দিনৰ 40 বছৰ আগৰ পৰা আমি ইয়াত দৈ চিৰা চাহ এনেকৈ খাওঁ। আৰু আজিও আমাৰ সংগীতৰ স্কুল আছে, আমাৰ সংগীতৰ ছাৰ হয় তেখেতে। আমি আজি প্ৰত্যেক দেওবাৰে ক্লাছ কৰে। বোলো চাহ খাওঁচোন ছাৰ, আহক। তাতে দৈ চিৰাটো মই প্ৰায় খাওঁ। ভিডিঅ' জাৰ্নেলিষ্ট আফিকৰ সৈতে শিৱসাগৰৰ পৰা জামাল উদ্দিন আহমেদৰ ৰিপৰ্ট, আছাম টক্স।